নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু তোমালোকৰ পৰীক্ষাবিলাক ভাল ধৰণে গৈছে। গতিকে কেনেকুৱা হৈছে পৰীক্ষা তাৰ সম্পৰ্কত জনাবা কমেণ্ট ছেকশ্যনত আমাক, ঠিক আছে? আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ মণিকাঞ্চন সংযোগ মণিকাঞ্চন সংযোগ এই যিটো পাৰ্টিকুলাৰ লেচন আছে, লেচনটোৰ প্ৰশ্নৰ উত্তৰখিনি সম্পৰ্কে। তোমালোকৰ পৰীক্ষাত যিমানকেইটা প্ৰশ্ন আহিব গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত পাবা। গতিকে তোমালোকে যদি ক্লাছ 9ত পঢ়ি আছা, অসমীয়া মাধ্যমত হিন্দী ছাবজেক্টটো লৈছা, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাবা। আই থিংক তোমালোকৰ সকলোবিলাক প্ৰশ্নৰ উত্তৰ ক্লিয়াৰ হৈ যাব। অ'কে, চ' 1 নম্বৰ প্ৰশ্নকেইটা তোমালোকৰ আগৰ পাঠবিলাকৰ নিচিনাই হয়। এই প্ৰশ্নকেইটাত কি কৰিব লাগিব, আমি এই প্ৰশ্নকেইটাৰ পৰা আমি সহি বিকল্পটো আমি বাছি উলিয়াব লাগিব। কি প্ৰশ্ন দিয়া আছে, প্ৰশ্নটোৰ লগতে উত্তৰটো দিছে, আৰু সেই উত্তৰকেইটাৰ মাজৰ পৰা আমি শুদ্ধ উত্তৰটো বিচাৰি উলিয়াই লিখিব লাগিব। তোমালোকৰ এনেকুৱা প্ৰশ্ন 5টামান দিছে, সেই 5টা তোমালোকে নিজে কৰিবা মানে কি, তোমালোকে ইয়াৰ পৰা চাই ল'বা, ইয়াত হাইলাইট কৰি দিয়া আছে উত্তৰটো দেখিছানে? এইকেইটা তোমালোকে নিজৰ কিতাপত এনেকৈ কি কৰিবা, কলমটো মানে চিন দি ল'বা উত্তৰকেইটা কোনকেইটা শুদ্ধ, ঠিক আছে? আৰু এইবিলাক এক্সপ্লেইন কৰি থাকিলে ভিডিঅ'টো বহুত দীঘল হ'ব, আৰু ভিডিঅ'টো যদি দীঘল হয় তেতিয়া তোমালোকে চাবলৈ মন নকৰা, ঠিক আছে? চ' দেখিলা 3 নম্বৰটো এইটো হয়, 4 নম্বৰটো হৈছে এইটো, মন কৰিবা, ঠিক আছে? মানে তোমালোকে শুদ্ধ উত্তৰটো ইয়াত দেখিছাই, সেইটো চাই ইয়াৰ পৰা লিখি দিবা। অলৰাইট, এতিয়া আহোঁ তোমালোকৰ আচল যিখিনি মেইন কুৱেশ্যন, সেই মেইন কুৱেশ্যনখিনি। 1 নম্বৰ কুৱেশ্যনটো মন কৰা, মাক শীঘ্ৰেহি শ্ৰেষ্ঠ কৰ দো, কি মাক সোনকালে ভাল কৰি দিয়া, শীঘ্ৰে আৰোগ্য কৰি দিয়া, ভাল কৰি দিয়া। এই বুলি মানে কোনে কাক কৈছিলে, কিছনে কিছে কাহা বাতাও। প্ৰশ্নটোৱে হৈছে সেইটো যে কিছনে কিছে কাহা বাতাও, কোনে কাক কৈছিল কোৱা। আৰু এনেকুৱা প্ৰশ্ন তোমালোকক দিছে 8টা। এই 8টা আমি কোনে কাক কৈছিলে আমি লিখিব লাগিব। 1 নম্বৰ দিছে মাকো শীঘ্ৰেহি শ্ৰেষ্ঠ কৰ দো, কি মাক সোনকালে আৰোগ্য কৰি দিয়া, মাক শীঘ্ৰে আৰোগ্য কৰি দিয়া। এইষাৰ কথা কোনে কাক কৈছিলে? यह वाक्य माधवदेव ने देवी गोस्वामी से कहा। এই কথাষাৰ মাধৱদেৱে দেৱী গোসাঁনীক কৈছিল। বলি চঢ়ানা বিনাশকাৰী কাৰ্য হে, কি বলি দিয়াটো, বলি কৰাটো, বলি বিধান হৈছে বিনাশকাৰী কাম। এই বুলি কোনে কাক কৈছিলে? यह वाक्य रामदास ने माधवदेव से कहा था। এই কথাটো এই বাক্যটো ৰামদাস কোন বাৰু? ৰামদাস মাধৱ দাসৰ বৈনাইক হয়, ঠিক আছে? সেই ৰামদাসে কি কৰিছিলে? মাধৱদেৱক কৈছিলে। अब तक मैंने कितने ही धर्मशास्त्रों का अध्ययन किया है। এই কথাষাৰ কোনে কাক কৈছিলে? বুজি পালানে বাৰু? अब तक मैंने कितने ही धर्मशास्त्रों की अध्ययन किया है। এতিয়ালৈকে মই কিমান ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিছোঁ। এই বুলি মানে অলপ অহংকাৰে কোনে কাক কৈছিলে? यह वाक्य माधवदेव ने ৰামদাসে কহা থা। এই কথাষাৰ মাধৱদেৱে তেখেতৰ যি বৈনাই, তেখেতৰ বৈনাইক ৰামদাসক কৈছিলে। নেক্সট কুৱেশ্যন, वे एक ही बात से तुम्हें निरुत्तर कर देंगे। কি তেওঁ এটা কথাৰে তোমাক নিৰুত্তৰ কৰি দিব। এই কথাষাৰ কোনে কাক কৈছিলে? यह वाक्य रामदास ने माधवदेव से कहा था। এই বাক্যটো ৰামদাসে মাধৱদেৱক কৈছিলে। यह দীঘলপুৰীয়া গিৰি কা পুত্ৰ মাধৱ হে, মানে এইজন দীঘলপুৰীয়া গিৰিৰ পুত্ৰ মাধৱ হয়। এই বুলি মানে কোনে কাক কৈছিলে? यह वाक्य रामदास ने शंकरदेव से कहा था। এই কথাষাৰ ৰামদাসে শংকৰদেৱক কৈছিল, ঠিক আছে? চ' এইকেইটা হৈছে তোমালোকৰ কোনে কাক কৈছিল সেইকেইটা। আৰু এইকেইটা তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা সিমানটা নাই, ঠিক আছে? কিন্তু তোমালোকৰ স্কুলৰ যিবিলাক পৰীক্ষা মানে ইউনিট টেষ্ট ল'ব পাৰে, আৰু স্কুলত আজিকালি বহুত এক্সাম অৰ্গেনাইজ কৰি থাকে, সপ্তাহৰ মূৰত পৰীক্ষা পাতে। আৰু এই লেচনটো তোমালোকৰ মণিকাঞ্চন সংযোগ যেতিয়া পঢ়াব, সেই তেতিয়া তোমালোকৰ এইবিলাক প্ৰশ্ন দিবও পাৰে। আৰু তোমালোকে জানানে বাৰু মণিকাঞ্চন সংযোগ মানে কি? শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনকে মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। তোমালোকক হয়তো স্কুলত কৈছে এষাৰ কথা, ৰাইট? গতিকে মই তোমালোকে অলৰেডি ক্লাছটো কৰিলা বুলিয়ে মই তোমালোকক মানে কোৱা নাছিলোঁ মণিকাঞ্চন সংযোগ মানে কি। তথাপি মানে এতিয়াতো ক'লোঁ যে মণিকাঞ্চন সংযোগ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক আমি মণিকাঞ্চন সংযোগ বুলি জানো, ঠিক আছে? নেক্সট প্ৰশ্ন, পূৰ্ণ বাক্য মে উত্তৰ দো, কি পূৰ্ণ বাক্যত উত্তৰ দিয়া। বিশ্ব কা সবচে বড়া নদী দ্বীপ কहाँ বসা হুৱা হে, কি এই বিশ্বৰ, এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ নদী দ্বীপ ক'ত আছে, ক'ত অৱস্থিত? উত্তৰ, विश्व का सबसे बड़ा नदी द्वीप माजुली महाबाहु ब्रह्मपुत्र की गोद में
बसा हुआ है यानी कि এই বিশ্ব ব্ৰহ্মাণ্ডৰ এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত নতুবা মহাবাহু ব্ৰহ্মপুত্ৰৰ গোদ यानी कि বুকুচা গম পাইছা মানে মহাবাহু ব্ৰহ্মপুত্ৰৰ সোঁমাজত অৱস্থিত ৰাইট জানানে বাৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু দ্বীপপুঞ্জটো ক'ত অৱস্থিত নদীদ্বীপটো ক'ত অৱস্থিত অসমতে অৱস্থিত আৰু ইয়াৰ নাম হৈছে উমানন্দ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ দুইটা অসমতে আছে ঠিক আছে সকলোতকৈ ডাঙৰটো হৈছে নদীদ্বীপ মাজুলী আৰু সকলোতকৈ সৰুটো হৈছে উমানন্দ গুৱাহাটী চাইডে আছে চাগে উমানন্দ মন্দিৰটো ৰাইট তাৰপিছত আহিলে শ্ৰীমন্ত শংকৰদেৱ का जीवन काल के बारे में बताओ यानी कि শ্ৰীমন্ত শংকৰদেৱে কিমান চনৰ পৰা কিমান চনলৈকে তেখেতে আছিল মানে তেখেতে জন্ম লৈছিলে জন্মগ্ৰহণ কৰিছিলে 1449 চনত আৰু তেখেতৰ মৃত্যু হৈছিলে 1568 চনত ঠিক আছে মানে 1449ত তেখেতৰ জন্ম তেখেতৰ বাৰ্থ হৈছিলে আৰু তেখেতৰ ডেথ হৈছিলে 1568ত ঠিক আছে এটা প্ৰশ্ন তোমালোকৰ এটা কাৰণেই প্ৰয়োজন কিয় জানা শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিলে তেতিয়া তোমালোকে কি বুলি লিখিবা ঠিক আছে শংকৰদেৱৰ জন্ম 1449 চনত সকলোৱে জানে এইটো কথা তোমালোকে অসমত আছা আৰু অসমৰ আমাৰ যি গুৰু বৈষ্ণৱ ধৰ্মৰ আমি নেকি যাক ভগৱান বুলি কওঁ তেখেতৰ বিষয়ে যদি নাজানা কি হ'ব হয় চেষ্টা কৰিবা নিশ্চয় পাৰিবা नेक्स्ट क्वेश्चन शंकर माधव का मिलना असम भूमि के लिए कैसा साबित हुआ यानी कि शंकर माधवर मिलन অসম ভূমিৰ বাবে অসম ভূমিৰ কাৰণে কেনেকুৱা পৰিগণিত হৈছিল शंकर माधव का मिलन पावन असम भूमि के लिए सोने में सुगंध जैसा साबित हुआ यानी कि शंकर माधवर जी पवित्र मिलन সেই পবিত্ৰ মিলন আমাৰ অসম ভূমিৰ কাৰণে সোণত सोने में सुगंध গম পাইছে মানে কয় ন যে গাখীৰতে মহৰ খুঁটি ঠিক আছে ঠিক তেনেকুৱা ধৰণৰ এটা মিনিং বুজায় মানে তোমালোকৰ কিতাপত এই বুলি আছে ঠিক আছে সেইটো কাৰণে মই তোমালোকক এই ধৰণে দি দিছোঁ যে सोने में सुगंध जैसा साबित हुआ বুলি ঠিক আছে सो কথাবিলাক এনেকুৱা ধৰণৰ হয় महाशक्ति का आगार ब्रह्मपुत्र क्या देखकर अत्यंत हर्षित हो उठा था यानी कि মহাশক্তিৰ বাসস্থান ব্ৰহ্মপুত্ৰই কি দেখি অত্যন্ত হৰ্ষিত হৈ উঠিছিল महाशक्ति का आगार ब्रह्मपुत्र अपनी गोद में मामा भांजे को गुरु शिष्य बनते देखकर अत्यंत हर्षित हो उठा था মানে মহাশক্তিৰ বাসস্থান ব্ৰহ্মপুত্ৰই নিজৰ বুকুত अपने गोद में মানে নিজৰ বুকুত मामा और भांजे को गुरु शिष्य बनते देखकर যে মামা আৰু ভাগিনক গুৰু শিষ্য হোৱা দেখি মহাবাহু ব্ৰহ্মপুত্ৰ অত্যন্ত হৰ্ষিত হৈ উঠিছিল এইটো হৈছে সাহিত্যৰ ভাষা ঠিক আছে এইটো ধৰি পাইছে না তোমালোকে যে মহাবাহু ব্ৰহ্মপুত্ৰ কিয় হৰ্ষিত হৈ উঠিছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ না কিবা আত্মা আছে নেকি মহাবাহু ব্ৰহ্মপুত্ৰ কিবা কথা ক'ব পাৰে নেকি নোৱাৰে এইটো এটা ধাৰণা হয় এইটো এটা সাহিত্য লিটাৰেচাৰ সাহিত্য যেতিয়া ডাঙৰ হৈ ষ্টাডি কৰিবা ন তেতিয়া এইবিলাক পইণ্ট বুজি পাবা মানে ইয়াৰ দ্বাৰা মানে আমাক তেখেতলোকৰ যি মিলন মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ যি মিলন সেই মিলনৰ যি তাৎপৰ্য মিলনৰ যি গভীৰতা সেই গভীৰতাক বুজাবলৈ বিচাৰিছে ঠিক আছে ओके नेक्स्ट प्रश्न तो नमक खुदिसे माधवदेव को शिष्य के रूप में स्वीकार कर लेने के बाद शंकरदेव क्या बोले यानी कि माधवदेवक शिष्य रूप स्वीकार करार पिছত शंकरदेवे की कले उत्तर माधवदेव को शिष्य के रूप में स्वीकार कर लेने के बाद माधवदेव ने बोले कि तुम्हें पाकर आज में पूरा हुआ यानी कि माधवदेव को शिष्य के रूप में स्वीकार कर लेने के बाद माने माधवदेवक शिष्य रूपत स्वीकार कर लोৱাৰ পাছত शंकरदेव ने क्या बोला शंकरदेव ने यह बोला माने शंकरदेव এই বুলি কৈছিলে যে কি तुम्हें पाकर आज में पूरा हुआ यानी कि তোমাক পাই আজি মই পূৰ্ণ হলো তোমাক পাই আজি মই সম্পূৰ্ণ হলো আজিকালি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক এইবিলাক ভাষা ইউজ কৰে ন যে তোমাক পাই মই সম্পূৰ্ণ হৈ উঠিছো তুমি মোৰ সৰ্বস্ব মানে জাষ্ট তোমালোকক কৈছো আৰু ধেমালি কৰিবৰ কাৰণে অকমান পঢ়া মাজতে যদি অলপমান ধেমালি কৈ দিয়া হয় অলপ হিউমাৰ দি দিয়া হয় ন তোমালোকৰ মানে ইণ্টাৰেষ্টটো বনি থাকে ইয়াতে সো সেই ঠিক তেনে এখাৰ কথা কৈছিলে মানে তোমালোকে লিখিব পাৰিবা ৰাইট যে तुम्हें पाकर आज में पूरा हुआ ঠিক আছে এই বুলিয়ে কৈছিলে মাধৱদেৱক কৈছিলে শংকৰদেৱে ঠিক আছে নেক্সট প্ৰশ্নটো তোমাক সুধিছে কি বুলি সুধিছে বাৰু
किस घटना से असम के सांस्कृतिक इतिहास में एक अध्याय का श्रीगणेश हुआ था यानी কি ঘটনাৰ দ্বাৰা আমাৰ অসমৰ যি সাংস্কৃতিক ইতিহাস ঠিক আছে সেই ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হৈছিল উত্তৰ पवित्र स्थान धुआहता बेलगुरी में हुए दोनों महापुरुषों की महामिलन ने असम के सांस्कृतिक इतिहास में एक अध्याय का श्रीगणेश किया था এনেকৈ লিখিলেও হ'ব নতুবা हुआ था এনেকৈ লিখিলেও হ'ব তাৰমানে পবিত্ৰ স্থান ধুৱাহতা বেলগুৰিত হোৱা আমাৰ অসমৰ দুজন মহাপুৰুষৰ মহামিলনৰ দ্বাৰা নতুবা সেই মহামিলনৰ পৰা অসমৰ যি সাংস্কৃতিক ইতিহাস সেই সাংস্কৃতিক ইতিহাসত এটা নতুন যুগৰ নতুবা এটা নতুন অধ্যায়ৰ সূচনা হৈছিল এটা নতুন যুগৰ সূচনা হোৱা এটা নতুন অধ্যায়ৰ সূচনা হোৱা তাৰ মানে একেটাই মিনিং বুজায় কিন্তু ঠিক আছে তোমালোকে আকৌ এইটো কনফিউজনত নাযাবগৈ যে কি বুজাইছে এইটো মানে নতুন যুগ নতুন অধ্যায় মানে একেটাই বুজায় মিনিংটো একেটাই মানে দুজন যদি ডাঙৰ ডাঙৰ মহাপুৰুষ একলগ হৈ মানে মিল খায় ৰাইট মিল খালে তেখেতলোকৰ পৰা আমাৰ সমাজখনে কিমান কি পাব পাৰিব জাষ্ট ইমেজিন কৰি চোৱা ৰাইট চ' কথাবিলাক এনেকুৱা ধৰণৰ হয় অতি সংক্ষেপ মে উত্তৰ দিওঁ মানে অতি সংক্ষিপ্তত নতুবা অতি চমুকৈ উত্তৰ দিয়া लगभग 25 शब्दों में यानी कि लगभग মানে প্ৰায় 25 শব্দৰ ভিতৰত ब्रह्मपुत्र नद किस प्रकार शंकरदेव और माधवदेव के महामिलन का साक्षी बना था यानी कि সাক্ষী আমি আমাৰ যিধৰণে সাক্ষী থাকে ন সেইটো কৈছে মানে যে মহাপুৰুষ মানে আমাৰ যিখন আমাৰ ব্ৰহ্মপুত্ৰ নদী সেই ব্ৰহ্মপুত্ৰ নদীখন কি প্ৰকাৰে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মিলনৰ সাক্ষী হৈ আছিল উত্তৰ महाभारत ब्रह्मपुत्र नद की गोद में बसा विश्व का सबसे बड़ा नदी द्वीप है माजुली सॉरी মানে মহাভাৰত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম হৈছে মাজুলী আৰু সেই মাজুলী এই মহাবাহু ব্ৰহ্মপুত্ৰতেই অৱস্থিত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুচাত অৱস্থিত इसी में स्थित है धुआहता बेलगुरी नामक एक पवित्र स्थान আৰু ইয়াতেই অৱস্থিত মানে সেই মাজুলীতে অৱস্থিত ধুৱাহতা বেলগুৰি নামৰ এটা সেই পবিত্ৰ স্থানটো য'ত নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিলে वहाँ एक शरण भगवती वैष्णव धर्म के प्रवर्तक श्रीमंत शंकरदेव और परम सक्त माधवदेव का महामिलन का साक्षी बना था यानी कि আৰু সেই यानी कि এই যে মাজুলীৰ এই যে ধুৱাহতা বেলগুৰি নামৰ ঠাই সেই পবিত্ৰ স্থানতেই কি হ'ল এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু পৰম শাক্ত ধৰ্ম মানে বুজি পাইছা বৈষ্ণৱ ধৰ্ম মানে কি আমি যে আজিকালি সকাম পাতো যে নাম গায় শ্ৰৱণ কীৰ্তন মানে মহাপুৰুষ শংকৰদেৱৰ যিটো মটিভ মানে শংকৰদেৱৰ শংকৰী সংঘৰ যদি তোমালোক মানুহ হয় তেনেহ'লে অবভিয়াছলি বুজি পাবা আৰু মাধৱদেৱৰ মতটো কৈছিলে মাধৱদেৱে শাক্ত ধৰ্মত বিশ্বাস কৰিছিলে শাক্ত ধৰ্ম মানে এই বলি বিধান আজিকালিও তোমালোকে দেখিছে চাগে কিছুমান মানুহে বলি বিধানত বিলিভ কৰে ৰাইট চ' সেই পৰম মানে এশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ যি নেকি শাক্ত ধৰ্মৰ পৰম শাক্ত আছিল মানে শাক্ত ধৰ্মক তেখেতে বিশ্বাস কৰিছিল মহাপুৰুষ মাধৱদেৱে আৰু সেই দুইজনৰ তাতে মিলন হৈছিল ক'ত মিলন হৈছিল মাজুলীৰ ধুৱাহতা বেলগুৰি নামৰ এডোখৰ পবিত্ৰ স্থানত धुआहता बेलगुरी सत्र में रहने समय श्रीमंत शंकरदेव किस महान प्रयास में जुटे हुए थे यानी कि ধুৱাহতা বেলগুৰি সত্ৰ থকাৰ সময়ত মহাপুৰুষ শংকৰদেৱ কি মহান প্ৰয়াসত সংযুক্ত হৈছিল নতুবা জড়িত হৈছিল তোমালোকে এটা কথা মন কৰিবা মই হিন্দীটো প্ৰপাৰলি মানে হিন্দী ফিল্মত যি ধৰণে হিন্দীটো কয় ন তেনেকৈ মানে পঢ়িব নোৱাৰোঁ আৰু নোৱাৰোঁ মানে মই সঁচাকৈ নোৱাৰোঁ ঠিক আছে তোমালোকক মানে বহুতে মোক মানে কৈ থাকে ন যে দাদা ভিডিঅ' বনোৱা মই আৰু বেলেগৰ দ্বাৰা যদি মই বেলেগক যদি ভিডিঅ' বনোৱাই দিওঁ ন তোমালোকে চাবলৈ মন নকৰা চ' মানে তোমালোকে অলপ নিজে চাবা মই জাষ্ট তোমালোকক মেইন কনচেপ্টবিলাক বুজাইছোঁ আচল কথাখিনিতো তোমালোকে বুজি পাইছা ন এটা দুটা পঢ়োঁতে ভুল হৈছে কিয়নো মই হিন্দীটো নোৱাৰোঁ মানে
সেই যিধৰণে হিন্দী গানত নতুবা হিন্দী ফিল্মত যিধৰণে হিন্দী কয় সেইধৰণে হিন্দী ক'বলৈ অলপ প্ৰব্লেম হয় বিকজ আমি সৰুৰ পৰা কৈ অহা নাই গম পাইছা আৰু আমি সৰুৰ পৰা হিন্দী আৰু ইংলিছ আৰু অসমীয়া এই দুটাহে আমি পাইছোঁ ৰাইট হিন্দীটো মানে আমি বহুত পিছত পাইছোঁ সেইটো কাৰণে অলপ প্ৰব্লেম হৈ যায় ঠিক আছে চ' সেইটো তোমালোকে নিজে চাবা আকৌ কমেণ্ট কৰি পিনে গালিত নিদিবা যে আপুনি পঢ়িবই নাজানে আমাক পঢ়াবলৈ আহিছে চ' এনেকৈ নক'ব মানে ঠিক আছে মই যে চেষ্টা কৰিছোঁ তোমালোকৰ যে এজনৰ যদি মানে 100জনৰ ভিতৰততো 10জনৰ হ'লেও উপকাৰ হৈছে আৰু মানুহক সহায় কৰাটো বহুত ডাঙৰ বহুত ডাঙৰ কথা এইটো বহুত ডাঙৰ কাম এইটো আৰু মই তোমালোকক নলেজ দি আছোঁ গম পাইছা নলেজ সেই নলেজৰ দ্বাৰাই তোমালোকে জীৱনত কেতিয়াবা নহয় কেতিয়াবা ছাকচেছ হ'ব পাৰিবা টকা পইচা দ্বাৰা তোমালোকে ছাকচেছ হ'ব নোৱাৰা আৰু সেই টকা পইচা ইনকাম কৰিবলৈ তোমালোকৰ ওচৰত নলেজ থাকিব লাগিব গম পাইছা চ' সেইটোৱে যে ধোৱাহতা বেলগুৰি সত্ৰত থকা সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি মহান প্ৰয়াসত সংযুক্ত হৈছিল অথবা জড়িত হৈছিল दुबाहता बेलगुरी सत्र में रहने समय श्रीमंत शंकरदेव ने असमिया समाज को मुक्ति का एक नया पथ दिखाने तथा उसे आध्यात्मिक उन्नति के सरलतम मार्ग पर ले चलने के महान प्रयास में जुटे हुए थे तमाने की बुझिला धुआहता बेलगुरी सत्र में जब শংকৰদেৱ ठहरे थे यानी कि যেতিয়া ধোৱাহতা বেলগুৰি সত্ৰত মহাপুৰুষ শংকৰদেৱ আছিল তেতিয়া আমাৰ অসমীয়া সমাজক মানে মুক্তিৰ এটা নতুন পথ তথা এটা আমাৰ মানে অসমীয়া সমাজক আধ্যাত্মিক উন্নতিৰ আটাইতকৈ সৰলতম পথলৈ লৈ যোৱাৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰয়াস কৰিছিল আৰু সেই প্ৰয়াসতে তেখেতে সংযুক্ত হৈ গৈছিল মানে সেই প্ৰয়াস তেখেতে চলাইছিল ঠিক আছে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিলে বাকী তোমালোকৰ যিখিনি খুব লং কুৱেশ্যনখিনি আমি তোমালোকৰ লগত বেলেগ এটা ভিডিঅ'ত ডিছকাশ্যন কৰিম ঠিক আছে আৰু যদি তোমালোকে ইয়াৰ পৰা চাই লিখোঁ বুলি ভাবিছা তেনেহ'লে লিখিব পাৰা ঠিক আছে আৰু ইয়াত যিধৰণে আছে তোমালোকে নিজৰ বহীত লিখি ল'বা বহীত লিখি তোমালোকে পুনৰ এবাৰ ষ্টাডি কৰিবা তেতিয়াহে তোমালোকে ভাল ধৰণে পঢ়িব পাৰিবা আৰু তোমালোকে কুৱেশ্যন আনচাৰ বেংকখন ডাউনলোড কৰি ল'ম বুলি ক'লে পাৰিবা মোৰ ৱেবছাইটত তাৰ লিংক পাই যাবা ঠিক আছে আৰু এই প্ৰশ্নৰ উত্তৰবিলাক তোমালোকে বুজি পাব লাগিব গম পাইছানে বাৰু বুজি যদি নোপোৱা তেনেহ'লে তোমালোকৰ লিখিবলৈ অলপ প্ৰব্লেম হ'ব ঠিক আছে কাৰণ কেলে এইবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকে মুখস্থ কৰি পৰীক্ষা লিখিব নোৱাৰা তাৰ কাৰণে তোমালোকে বুজি পাব লাগিব ঠিক আছে মানে বহুত প্ৰশ্ন আছে এই সকলোবিলাক প্ৰশ্ন পৰীক্ষাত নাহে ঠিক আছে মানে দীঘল প্ৰশ্ন খুব বেছি এটা আহিব যে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি জনা যায় ব্ৰহ্মপুত্ৰ নদী কেনেকৈ সেই মণিকাঞ্চন সংযোগৰ সাক্ষী হৈ আছিল মই তোমালোকৰ এইবিলাক টপিকৰ ওপৰত বেলেগ ভিডিঅ' আনি আছোঁ তোমালোকৰ যি তোমালোকৰ বছৰেকীয়া পৰীক্ষা হ'ব বছৰেকীয়া পৰীক্ষাৰ 1 মাহৰ আগে তোমালোকৰ কিমান প্ৰশ্ন আহিব কোনকেইটা প্ৰশ্ন আহিব চব মই তোমালোকক দেখাই দিম ঠিক আছে তোমালোকৰ কাৰণে কুৱেশ্যন পেপাৰ আমি গোটাইছোঁ সেই পেপাৰবিলাকত তোমালোকৰ গোটেই কুৱেশ্যন আনচাৰ আছে আৰু সেইবিলাকত তোমালোকে চাই কোনটো প্ৰশ্ন আহিব একজেক্ট সেইটো প্ৰশ্ন তোমালোকে পঢ়িব পাৰিবা ঠিক আছে So thank you so much for watching this YouTube video class. যদি কুৱেশ্যন আনচাৰখিনি ডাউনলোড কৰিব বিচাৰিছা ডেছক্ৰিপশ্যনত চেক কৰিবা তাত লিংক পাই যাবা আৰু দীঘল প্ৰশ্ন উত্তৰখিনি আমি নেক্সট ভিডিঅ' ক্লাছ তাত ডিছকাশ্যন কৰিম আজিলৈ ইমানে থেংক ইউ so much for watching this YouTube video class.